মা আয়ো এটা গাড়টো বেকছে এ খুনতালে Ready? 1, 2, 3, start! ৰাম 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 দেখিলা হা এই ছোৱালীজনী 4টা বজাতে উঠি 5টা বজাতে টিউচনলৈ গ'ল একো এটা ইফালে খাইও যোৱা নাই তাই লঘুনেমুকে গ'ল এতিয়া চিন্তাত পৰিছো মই এই বাপেকটো হা তাই সদায় যায় নেকি বাৰু এনেকে ৰাম 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 এই মাকজনীতো এই কাণ খাৰ নাই অকল শুবলৈ দিবা তাইক 9টা বজালৈকে ছোৱালীজনীক টিউচনলৈ যাবলৈ চাহ একাপ বনাই দিছো সেইটো ধান্দাই নাই ৰাম 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 মই এতিয়া বাপেকটোহে একদম সঁচাকে দেই মোৰ বুকু জ্বলিছে পৰিছে তাই কাণ খাই নাই তাইক কল শুবলৈ দিবা হে ভগৱান নিজৰ এই মাক হোৱাহেঁতেন গম পালেহেঁতেন হেৰি অ আপুনি যে এটা কথা গাই আছে এই ভিতৰত ভাত পানী বনাবলৈ চব্জি নাই আপুনি কি কৰি আছে সি এই ৰবাচোন তুমি খোৱা বোৱাৰ কথা চিন্তা কৰিব নালাগে তাই যে এতিয়ালৈকে যে আহি পোৱাহি নাই 8টা বাজিব হ'ল হা তেওঁ জীয়েকৰ কাৰণে চিন্তা হৈ আছে ইফালে জীয়েকে ক'ত গৈ ফ্ৰী আছেগৈ ঠিক নাই টিউচনতে আছে নে ক'ৰবাতে আছেগৈ হেৰিচোন কি আপোনাৰ জীয়েকক একদম মই ভাল দেখা নাই আকৌ এইবোৰ তাই কি কৰিলে এটা টিউচনে যাম বুলি কয় অতে য'তে সোমাই থাকোগৈ কেলে তাই তেনেকুৱা ছোৱালী নহয় গম পাইছা ছোৱালী নহয় মই শুনিছো বাৰু কথাবোৰ কি শুনিছা তুমি আহিব বাদ দিয়ক আপুনি চব্জি জানিবলৈ যাওক বজাৰলৈ কি কৰি আছে ইয়াত ৰবা যাম ৰবা চব্জিকেইটা অকণ পিছত আনিলেগৈ হ'ব এতিয়া চোৱাচোন তাই 5টা বজাতে গ'ল 5টা বজাতে গৈ কিনি এতিয়া 8টা বাজিব হ'ল এতিয়ালৈকে ছোৱালীজনী আহিয়ে পোৱাহি নাই তাইহে জানে তাই টিউচনতে আছে নে ক'ৰবালৈ ফুৰিবলৈ গ'লগৈ তাইহে জানিব এতিয়া তাইতো এতিয়া লঘুনেমুকে গৈছে তুমি এইবোৰ চিন্তা নকৰা নহয় চিন্তা কৰাহেঁতেন তাইক তুমি ৰাতিপুৱা 5টা বজাত উঠি তাইক চাহ একাপ খুৱাই পঠিয়ালোহেঁতেন জলপানৰ কথা মই বাদেই দিলোঁ মই ৰাতিপুৱা 5টা বজাত উঠি জলপান খাই পঠিয়াব লাগে তুমি পিছে কি খালা মই জলপান খালো আকৌ নিজৰ পেটটোৰ কথা চিন্তা কৰিলি হা নিজৰ পেটটোৰ কথা চিন্তা কৰিলি কিন্তু ছোৱালীজনী যে টিউচনলৈ গৈছে জলপান এমুঠি বনাই পিনি যে তাইক যে খুৱাই পঠিয়াব লাগে সেইটো চিন্তা নকৰিলি তুমি বেছি কথা নকবা তাইতো নিজে বনাই খাই যাব পাৰে তাই বনাই খাই যাব লাগে হা এই সৰু ছোৱালীজনীয়ে জুই ধৰি পিনি তাইক বনাই খাই যাব লাগে তোমাৰ যে ইমান গা পইচা তুমি বনাই নিদিলে কেলে তুমি লেকচাৰ কৰিব লাগে বজাৰলৈ যা ভালে ভালে কৈছো তোৰ সেয়াহে হ'ল এই ছোৱালীজনী নিজৰ ছোৱালী বুলি নাভাবিলি বজাৰলৈ যোৱা এই আমাৰ পদূলিত কোন ছোৱালীজনী দেখোন লগত কুন্দুলি বা তহঁতি ছোৱালীজনী বোলে অকণ চিন্তা নকৰে বাৰু এতিয়া চোন কুন্দুলি বা মাজনী পালিহি কি হ'ল তই চাইকেলখন নিনিলি যে চাইকেলখন নাই ফৰ্মুলা ল'বলৈ যাবলৈ নিদিলে বেয়া হ'ব পাইছে গহ হ'বই পাই তোৰ জীয়েৰে দেখোন সদায় খোজকাঢ়ি যোৱা দেখোন তাই ভয়তে কৈছে মোৰ বৰ ভোক লাগিছে যা কিবা এটা খালে গৈছা ৰাম ৰাম এই যে লঘুনে গৈছে গম পাৱ নাই এজনী মৰিব এজনী লঘনে ভোকে তোৰ ঘৈণীয়ে আকৌ দিবও লাগিব নহয় সময়মতে আকৌ মানে তোৰ ঘৈণীয়ে দেখিবই নোৱাৰে গম পাৱ নাই তই কথাটো এতিয়া মই যদি চাৰ্জিং ননা হ'লে পুৰা বখলা বখল কৰিলেহেঁতেন মই এতিয়া দোকানলৈ গ'লো দেখিলো বুলিহে গম পাৱ নাই তই কথাটো কি হ'ল মানে কথাটো তোৰ জীয়েৰে সদায় খোজকাঢ়ি টিউচনলৈ যায় এদিন চাইকেলখন নিয়া নেদেখো আজি মই দোকানলৈ যাওঁতে এই কুকুৰ দুটা মানে খেদি আহিছিলে বখলা বখল কৰিলে মই ননা হ'লে তাই খোজকাঢ়ি যায় সদায় যায় মানে মই বুজি পোৱা নাই কথাটো কি তোৰ ঘৈণীয়ে চাইকেলখন নিব নিদিয়ে আকৌ তাইক চাইকেলখন নিবলৈ নিদিয়ে আকৌ গম পাইছ তাই কিমান বুদ্ধি ওলাই থাকে চাইকেলখনকে পম খুলি থব পেচ ওলাই থব কুন্দুলি বা দেখিছ হা মই এই ছোৱালীজনীকে চাবলৈকে তাইক বোলো বিয়া পাতিলো তইতো দেখিছই আমাৰ ঘৰৰ কথাটো গম পাৱাই চাগে তই হা এই ছোৱালীজনীকে চাবলৈ তাইক মই বিয়া পাতিলো এতিয়া ছোৱালীজনীক দেখিছো তাই জ্বলা কলাহে খুৱাইছে ছোৱালীজনীক বেছি অত্যাচাৰহে কৰিছে তই দিগদাৰহে কৰিলি বিয়া পাতি ছোৱালীজনী বহুত কষ্টত আছে গম পাৱ সময়মতে ভাত খাব নাপায় সময়মতে চাহ অকণ খাব নাপায় গম পাৱ সিদিনাখন মোৰ ঘৰত গৈ পিনি দৈ গৈ পিনি কুন্দুলি বাই বোলে ভাত কিমান দিয়কচোন তোৰ ঘৰত ভাত খুলি খাইছে তই ভাত খুলি খাইছেগৈ তই ছোৱালী এজনীৰ লগত নথৈ বিয় তেলিয়াই তই লৈ গুচি যাবি চাকৰি জেগালে তাই তাৰমানে নিজৰ ছোৱালী বুলি নাভাবে তাইক নহয় কুন্দুলি বাই ধনী ঘৰৰ ছোৱালী যে এতিয়া এই দুখীয়া মোৰ বুজি নাপায় ইফালে চা মাক নাইকিয়া ছোৱালী তাই মৰমত ছোৱালীজনীক অকণমান ৰাখিব লাগে নিজৰ ছোৱালী বুলি ভাবিব লাগে হয় নে নহয় তাই নাভাবে তাই মই গম পালো এতিয়া তাই যে ছোৱালীজনী যে মৰম কৰে মই এতিয়া গম পাই গৈছো ৰচোন মই চাই থাকো আইতা কাইদাবোৰ তাৰপিছত ব্যৱস্থা কৰা হ'ব কুন্দুলি বাই তই যা দে মই যাওঁগৈ দে তই ছোৱালীজনীক অকণমান চাবি দেই মই ছোৱালীজনী কিবা এটা খোৱাৰ ব্যৱস্থা কৰিম দেই যা ছোৱালীজনী বহুত কষ্ট পাইছ ইমান কষ্ট দিছ ছোৱালীজনীক নাই মই ইয়াৰ ব্যৱস্থা কৰিম দে আৰু শুনা কয় ওচৰ চুবুৰীয়া মানুহ বুলি তাইক অকণমান চকু মাকান দিবি হ'ব দে যা মানুহটো ঘৰলৈ আহিলেও বিপদ নাহিলেও বিপদ গোটেই চোতালখন অৱস্থা নাইকিয়া হৈ আছে এই মানুহটো আকৌ বৰ একদম কামৰ প্ৰতি হেৰি কৰি থাকে নহয় নাই দেই মই এইবোৰ কৰিব নোৱাৰো মই ঘৰতে কৰি নাপালো মই ইয়াত কৰিম
এই জীয়েক চাকৰণীজনী আছে নহয় তাইকে লগাই দিওঁ মানুহটোতো ঘৰত নায়েই তাইকে মাতি দিওঁ ৰ ছোৱালী ঐ ছোৱালী এই বাপেকটো থকা কাৰণে মই একো এটা ক'ব নোৱাৰা হ'লো নহয় মুখে আকৌ পাছত দুখিব আহি পোৱাহিয়ে নাই ঐ ছোৱালী ছোৱালী মাতিছিলা নি টিউচনৰ পৰা আহি এপৰ কৰিবি এতিয়ালৈকে মাতি আছে শুনা নাই তোক কেইবাৰ মাতিলো মই আৰু এইবোৰ চোতাল কোনে সাৰিব মাহী মই এতিয়ালৈকে একো খোৱাই নাই গাটো ভাল নাপাওঁ তই যে একো খোৱা কথা কৈ আছ এইবোৰ কোনে সাৰিব মই সাৰিম নি মই সাৰিম টিউচনৰ পৰা আহি এপৰ কৰিবি ভালে ভালে খাই এইবোৰ ভালে ভালে খাই মই এইবোৰ কাম কৰি থাকিব নোৱাৰো লগৰ ল'ৰা ছোৱালীয়ে চাগে ঘৰত কামেই কৰিব নাপায় মোক মাহী ইমান কাম কৰাই গা বিখালী কৰি দিছেগে দেউতা থাকিলে ইমান মৰম কৰে দেউতা নাথাকিলে কাম কৰাই মাৰে নিজৰ মাজনী থকা হলে আজি এনেকে কাম কৰিবলগীয়া নহয় দিনটো লগতে থাকিবলগীয়াও নহয় ভগৱান তুমি মাক ইমান সোনকালে কিয় লৈ গলা মা থকা হলে হয়তো আজি মোৰ এনেকুৱা পৰিস্থিতি নহয় কথা এটা আছে তোমাৰ লগত কি কথা মানে মাহী ঘৰত বিয়া এখন আছে তুমি আমাৰ খাই আহোঁ বলা বিয়া চোৱা এই 4 দিনৰ কাৰণে ছুটি লৈ আহিছো মই এতিয়া ঘৰখনত টাইম দিবলৈহে ছুটি লৈ আহিছো মই তোমাৰ মাহী পেহী জেঠাই এইবোৰ মই চিন্তা কৰি পিনি মই ছুটি লৈ অহা নাই বুজি পাইছা তুমি কি মোলৈও যাব নোৱাৰা নি নিজৰ ঘৰখনলৈ যাবলৈ মই এতিয়া টাইম দিব নোৱাৰো মই অলপ দুদিনৰ পিছত যাব পাৰিলেহেঁতেন এতিয়া মই টাইম দিব নোৱাৰো বাকী শুনা এতিয়া এই ফুলখিনি দেখিছা নহয় দেখিছা নাই মই যোৱাটো মাহতে আহোঁতে এয়াই গোটেইখিনি পানী দি থৈ আহিলো তাৰপিছতো কাণ খাই নাই তোমাৰ এইখিনি যে পানী দিব লাগে এইখিনি যে বাঢ়িব লাগে সেইবোৰ চিন্তা নাই নহয় অকলে বিচনাখনত একদম এই মোবাইল এটা লৈ টিপি পিনি শুবলৈ দিবা হা এইখিনি একদম পানী দি থোৱা আৰু পিছফালে যাবা গোটেই ফুলনি বাগানখন পানী দিবাগৈ কৈ দিছো মই কৰিম এই মানুহটো অলপ ঘৰলৈ আহিলেও বিপদ নাহিলেও বিপদ একো মানে প্লেনিঙে নাই মানে মই কৰিম আজিলৈকে ঘৰতে কৰিব নে মই এইবোৰ পানী দিম এই জীয়েক চাকৰজনী আছে নহয় তাইকে লগাম ৰ শুনিছানে এই মই পটককে এই বলিন্দাহঁতৰ পৰা শুনিছো দেই ফোন কৰিছে তুমি যাবলৈ ওলালা হেৰি কয় আমি ছোৱালীজনীক লৈ পিনি মই তিয়কৰ পৰা তাই বজাৰ দুটামান কৰি নিব লাগিব তুমি সোনকালে ভাতকেইটা বনোৱাচোন মই বলিন্দাৰ পৰা খাওঁতকৈ আহি কিনি ভাতকেইটা খাই টাইমত তিয়ক যাব লাগিব দেই শুনিছানে তুমি সোনকাল কৰা হ'ব কিমান দেৰি হ'ব মোৰ আধা ঘণ্টামান হ'ব আধা ঘণ্টা হ'ব আধা ঘণ্টাৰ ভিতৰত গোটেই ঘৰৰ কাম কৰি তাইক শেষ কৰিবলৈ ক'ব লাগিব লাহে লাহে নহয় মেচিন দলি যাব লাগিব ছোৱালী ভিতৰৰ পৰা ওলাচোন এইখিনিলে কি কৰি আছিলি ভিতৰত তোমাৰ কাপোৰ ধুই আছিলো তই শুন এতিয়া তই ভিতৰত বুজিলি নহয় এতিয়া সকলো কগৈ নবৌ ইমান জুইচা দাম হৈছে চব্জিবোৰ কেনেকৈনো কি কৰি চলি মাৰ একদম উপায় নোপোৱা হৈছো দেই কিনিবলৈ যাবা সিটো বোলে সিটো দাম বিলাহী কেজিয়ে 50 টকা হৈছে ফুলকবি কেজি সেয়া দেখিছে নহয় কিমান দাম এইটো কাৰণে বনশাকে বুটলি খাব লাগিব আমি আৰু এটা কথা নব ই তেলীয়াহঁতৰ যে তেলীয়া জহন লগাতে ই ছোৱালীজনী বিয়া পাতি পিনি একদম কিমান কষ্ট দিছে মাহী মাকজনীয়ে সিদিনাখন স্কুললৈ যাওঁতে টিউচনলৈ যাওঁতে মই একদম ছোৱালী ননা হ'লে কুকুৰা বখলা বখল কৰি দিয়ে বাপেকে চকু কাণ নিদিয়ে নি আৰু বাপেক আহিছেহে 4 দিনৰ কাৰণে ছুটি লৈ একদম ছোৱালী ইমান কষ্ট দিয়ে ইয়াৰ চাওকচোন ছোৱালী কি স্কুল নগলি নি আকৌ এইখিনি টিউচনলৈ যোৱা নাইকিয়া দেখোন যাবলৈ নাই দিয়া নব দেখিছে আকৌ তই খৰি আনিছ যে হ'ব যা কমকে নিবি নিজৰ ছোৱালী হ'লে মনটো পুৰিলেহেঁতেন এতিয়া লোকৰ যেন মনটো নুপুৰে মই এইবোৰ দুখ চাই থাকিব নোৱাৰো দে মই তেলীয়া কাপোৰ দি দিব লাগিব বহি আছ এই বাপেৰ আহি পাব এতিয়া হাতত আছে 10 মিনিট তই সোনকালে যা পুখুৰীৰ পৰা পানী আনগৈ মাহী মোৰ খৰি আনি গাটো বৰ বিষাইছে অকণমান ৰৈ লওঁ নেকি ৰ'বলৈ নালাগে বাপেৰ আহি পাব এতিয়া সোনকালে যা তই সোনকালে পুখুৰীৰ পানী আনগৈ সোনকালে নেথাকে থাকিব নালাগে এইটো বাল্টিং ল সোনকালে পুখুৰীৰ পানী আনগৈ তই মোৰ ওচৰত শান্তি নাপাও সোনকালে যা বাপেৰ আহিলো পোৱা আগতে
ছোৱালীজনী পুখুৰীত পৰিলে মাজনী মাজনী মইহে পুখুৰীলৈ পঠাইছিলো তাই চাগে মোৰ কথা মতে পৰিলেগৈ মই পলোৱাহে ভাল আৰু দেই মাজনী পলকটো সোনকালে মই চিভিললৈ লৈ যাওঁ ঠাণ্ডা লাগিছে ঐ দেলিয়া এইবোৰ চাই দিম নহয় ডাক্তৰ ঘৰলৈ নিব ছোৱালীজনী মাজনী তাইৰ কাৰণে আজি এনেকুৱা হ'ল ছোৱালীজনী অৱস্থা ঠাণ্ডা পাইছে তাক চুলিছি এইটো বয়সত ছোৱালী কাম কৰা মাৰিছে নিজৰ ছোৱালী বুলি তাই হেৰিয়ে নকৰি নেচালে তাই মাজনী মাজনী তাই লোকৰ ছোৱালী বুলি ভাবিলে তাই চুলি চিঙি দাঁত কৰিম তাই মাজনী তাক ৰবাচোন তাক মই চুলিত ধৰি লোৱা নৰবা কি চাইছ চুলি ঘৰ মাজনী তোৰ কি হ'ল মাজনী এতিয়া মাজনী কি হ'ল নেচলা পাইছ মই পানী আনিব দিয়া নাছিলো তই নিজেহে কৈছিলা মাজনী তই এতিয়া নেচলা পাইছ নিজৰ ছোৱালী বুলি নাভাবিলি ছোৱালীজনী হা যিটো বয়সতে তাই খেলা বয়স তাই কি কয় দমে দমে কাপোৰ সোপা দিব তইহে ধুব লাগে তাই কাপোৰ তইহে কাপোৰ দিয় দেখোন তাইক ধুবলৈ হা টিউচনলৈ যাব খোজকাঢ়ি পঠাব চাইকেলখন দি পঠাই মাজনী গম পাইছ নাপাইছ তাইয়ে চুপাইছে তোৰ ছোৱালীজনী গম পাইছো এতিয়া আমি লেকচাৰ মাৰি থাকিলে নহ'ব এই চিভিললৈ লৈ যাব মাজনী মাজনী মই এটা সিদ্ধান্ত লৈছো এক ডাইৰেক্ট মই চিভিলৰ পৰা মই একদম চাকৰি জেগালৈ লৈ যাবি এনেকুৱা নকৰিব আপোনাৰ ভৰিতে থৈছো কোনদিলে ভৰিতে আহিছ তাইক আজি মই নিজৰ ছোৱালী গতে মৰম কৰি তই এতিয়া নিজৰ ছোৱালীহে মন কৰিবি মই আপোনালোকৰ কথা মতে চলিম আপুনি তাইক লৈ যাব তেলিয়া গম পালি কুন্দুলি বাই মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই আজি তাইক নিজৰ ছোৱালী গতে মৰম কৰিম এতিয়া বুজি পালি এইবাৰ পৰা একদম ছোৱালী তোক পৰিব নিদিবি মই আপোনালোকৰ শপত খাই গৈছো মই আজি তাইক এইবাৰ পৰা তই কষ্ট দিয়া তোক আমি সুটাই দিম বল এতিয়া একেলগে মেডিকেললৈ লৈ যাম ব'ল লাগে নিজৰ ছোৱালী লিখাকে মৰম কৰিবি আমি ওচৰ দিয়া সোমাই আছো নহয় ব'লক থাকিব তই এতিয়া ভাগি নপৰিবি এতিয়া সকলো চিজিল হৈ গ'ল তাই এতিয়া বুজি পালে গম পাৱ মোৰ বৰ চিন্তা হৈছে এতিয়া চিন্তা নকৰিব বল সোনকালে যাওঁ তাই বুজি পালে